মই আশা কৰোঁ আপোনালোকো সকলো ভালে আছে আৰু ময়ো ভগৱানৰ ওচৰত আপোনালোক সকলো ভালে থকাটোৱেই কামনা কৰিলোঁ। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো মানে এতিয়া ৰাসৰ ছিজন, গতিকে ওচৰে পাঁজৰে ৰাস হৈয়ে আছে, কিন্তু আমাৰ গাঁৱত হোৱা নাই। আমাৰ 16 ডিচেম্বৰত ৰাস আৰু 17 ডিচেম্বৰত ভাওনা হ'ব দুদিনীয়া। তালৈকে সকলোকে ভিডিঅ'টো আৰম্ভণিতে সকলোকে নিমন্ত্ৰণ দিলোঁ, আহিব ৰাস উপভোগ কৰিবলৈ। এতিয়া আখৰা চলি আছে আৰু সময় পালে অকণমান যাওঁ চাবলৈ, আৰু তাতে অকণমান আখৰা ঘৰত বোৱাৰীৰ লগত অকণমান নাচোঁ সময় গতিকে কোনোবা সময়ত ভাল লাগে ওলাই গ'লে অকণমান। আৰু ঘৰখনততো সদায় ঘৰুৱা চিন্তা থাকেই গৃহিণীসকলৰ, তাৰ মাজতে অকণমান ওলাই মনটো অকণমান চিন্তা ভাৱনাবিলাক দূৰ কৰিবলৈ বিচাৰোঁ। সেইকাৰণে সময় পালে অকণমান যাওঁ। আৰু বিশেষকৈ যদি নিজৰ মানুহজনে অনুমতি দিয়ে তেতিয়া যিকোনো কামলৈ গৈ ভাল লাগে বা ফূৰ্তি লাগে। যদি ঘৰখনত কাৰোবাৰ মনত বা গ'লে বেয়া পায়, তেনেকৈ গ'লে নিজৰো গৈ ভাল নালাগে। সেইকাৰণে যোনদিনাখন যেনেকৈ যাবলৈ দিয়ে যাওঁ, আৰু তেনেকেই সকলোৰে লগত ফূৰ্তি কৰি আকৌ আহোঁ। আজি আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। মানে মই বহুত এটা ডাঙৰ চিন্তাৰ পৰা আজি মুক্ত পালোঁ। মানে চিন্তাটো হ'ল, আমাৰ নাতি ল'ৰাটোৱে এটা পইচা মুখত লওঁতে পেট পালেগৈ। তেতিয়া সেইটো এটা বহুত ডাঙৰ চিন্তা এটা সোমাই আছিলে। আৰু 3জনমান ডক্তৰৰ সৈতে পৰামৰ্শ লোৱা হ'ল। তেওঁলোকে পইচাটো ওলাব বুলিয়ে কৈছে, চিন্তা কৰিব নালাগে, লেট্ৰিনৰ দ্বাৰা পইচাটো ওলাব। কিন্তু আমি ইমান দিন বাট চাইছোঁ, 11 দিন, 11 দিনৰ দিনা কিন্তু পইচাটো ওলাল। সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু ভগৱানৰ ওচৰতো কিমান প্ৰাৰ্থনা কৰিছোঁ পইচাটো ওলাবৰ কাৰণে। আৰু অৱশেষত পইচাটো ওলাল। কিন্তু কিছুমান মানুহে কৈছিলে মাটিমাহ খুৱাব, দালি বনাই মগু মাহ খুৱাব, কল খুৱাব, চেনি কল, সেইবিলাক খুৱাইছিলোঁ। খুৱাওঁতে তাক কফ জমা হৈ গ'ল। এতিয়া আকৌ পইচাটো ওলাল, কিন্তু ল'ৰাটো কফ। এতিয়া আকৌ ডক্তৰী চিকিৎসা কৰা হৈছে। সেইবিলাক অশান্তিবিলাক সেইবিলাকেই। ল'ৰা ছোৱালী ভাল হ'লেহে মাক দেউতাক বা ককাক আইতাকহঁতৰ সকলোৱে মনবিলাক ভাল লাগে। আৰু তেওঁলোকে যদি অশান্তি হয়, নিজৰ মনটো ফূৰ্তি কৰিব মন নাযায়। সেইটোৱে কথা। আৰু এতিয়া আজিও ডক্তৰ তালৈ লৈ গৈছে। কফ একেবাৰে বুকুত বহি গৈছে। সেইকাৰণে লৈ গৈছে দেখুৱাবলৈ। উলিয়াবও নাজানে। সেয়াই আৰু যদি ল'ৰাটো অকণ ঈশ্বৰে ভাল কৰিলেই হয়। ৰাস বুলি গাঁওখনতে ৰাস পাতিছে। সেয়া তাকে ভগৱানে ভাল কৰিলে মনটোও ভাল লাগে। আৰু আপোনালোককো কৈছোঁ, ল'ৰা ছোৱালীৰ হাতত কেতিয়াও পইচা নিদিব। আমি আচলতে ল'ৰাটোক পইচা দিয়া নাছিলোঁ। সি ঘপককৈ বায়েকৰ হাতৰ পৰা লৈ ল'লে, আৰু লৈ পেলাই সি পইচাটো খাওঁ বুলিও খোৱা নাছিলে। আমাৰ ঘৰত এজন এই গাঁৱৰে ওচৰৰে ল'ৰা এজনে আমাৰ ঘৰৰ পৰা গাখীৰ নিবলৈ আহে। তেওঁ ল'ৰাটো সদায় লৈ আহে, আৰু ই খুব ভাল পাই আহিলে, আৰু বাই বাই দিয়ে, টাটা দিয়ে। সেইদিনাখনো তেনেকৈ পইচাটো হাতত লৈ আছিলে সি, আৰু পইচাটো আমিও দেখা নাছিলোঁ হাতত যে লৈছিলে। সেই তৎক্ষণতে বায়েকৰ পৰা লৈ হাতত লৈছিলেহে। লওঁতেই তাৰপিছত সিহঁত আহিল গাখীৰ নিবলৈ, গাখীৰো দিলোঁ, গ'ল। তেতিয়া বাই বাই দিবলৈ হওঁতে মোৰ হাতখনত তাৰ পইচাটো আছিল। সি পুতুককৈ মুখত ভৰাই লৈ এনেকৈ বাই বাই দিওঁতে তাৰ তেতিয়াও কফ আছিলে, তাৰ চৰ্দি লাগিছিল। ঘপককৈ ডিঙিলৈ পইচাটো গুচি গ'ল নহয়, আম এটাৰ লগে লগে।
পিছত মানে যেতিয়া খক কৰিছে তেতিয়াহে আমি দৌৰি আহিছোঁ। আহি মানে মাকে পিঠিফালৰ পৰা ঢকিয়াই দিছে এনেকৈ মানে ঢকিয়াই দিওঁতেও পইচাটো ওলাই নাহিল। পিনে কফ আছিলে, বিজল মানে কফৰ লগত গিলিহে দিওঁতে পেটলৈহে গুচি গ'লগৈ। আৰু লগে লগে ডক্তৰক দেখুওৱা হ'ল, এক্সৰে কৰিলে। এক্সৰে ধৰা পৰিল মানে পেট পালেগৈ। সেইকাৰণে ডক্তৰে এক্সৰেখন চাই ক'লে বোলে চিন্তা কৰিব নালাগে, লেট্ৰিনত মানে ওলাই যাব। আৰু সেই অনুপাতে ওলাইও গ'ল, কিন্তু বহুত চিন্তা হৈ আছিলে। মানে 11 দিনা ওলাইছে আৰু বহুত ভাল লাগিল। সেইটো কাৰণে আপোনালোককো সজাগ কৰি দিছোঁ ভিডিঅ'ৰ যোগেদিয়ে। ল'ৰা ছোৱালীৰ হাতত কেতিয়াও পইচা নিদিব, বিশেষকৈ এই ভঙনি পইচা, এই গোটা পইচাটো কেতিয়াও নিদিব তেওঁলোকৰ হাতত। ছোৱালী দুই এজনী ওলাব নহয়। কালি যে কোনে নাচিব লাগিব, নহ'লে বহি থাকিব লাগিব, আজি লাগি গৈছে।